নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে। সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে। আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ। আমাৰ ৰাজ্যত চেনি, দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ। আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব। 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিছোঁ। আজিৰ পৰা তেওঁলোকে 100 টকাকৈ লাভ কৰিব। বেনিফিচিয়াৰিজখিনিক জানুৱাৰীত নাপায়, তো মই ধৰি লৈছোঁ যে মে'লৈকে ইলেকশ্যনৰ ৰিজাল্ট ওলাই যাব, নতুন চৰকাৰ এখন মেট পাই যাব, বিহুৰ উপহাৰ। তাৰমানে 5টা মাহ নাপায় পইচাটো, এনেকুৱা নে কথাটো? জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল নাপায়, একেলগে আমি 8,000 টকা দি দিম। অ'কে, কিন্তু মে'টো পাব, এইটো বিহুৰ উপহাৰ, গতিকে বিহুলৈকে আমি একেলগে দি দিম। তাৰমানে মে'ত যদি ধৰি লৈছোঁ আপোনালোকৰ চৰকাৰ আকৌ আহে, তেতিয়া কণ্টিনিউ থাকিব। চৰকাৰ অহা নহয় কথা নাই, অৰুণোদয়টো কণ্টিনিউৱাছ স্কিম হয়। গতিকে মে' মাহত অৰুণোদয় পাব, জুনত পাব, জুলাইত পাব, এইটো পাই থাকিব। যদি কোনোবা চৰকাৰে বন্ধ কৰিব সিদ্ধান্ত লয় বেলেগ কথা, যেতিয়ালৈকে কোনোবাই বন্ধ নকৰিব অৰুণোদয় পাই থাকিব। কিন্তু ইলেকশ্যনৰ মাহত টকাটো দিয়াত কৰি আমি কৈছোঁ যে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল যোগ কৰিলে কিমান হয়? 5,000 হয়। লগত 3,000 আমি আৰু যোগ কৰি দিলোঁ, 8,000 টকা আমি একেলগে তেওঁলোকক দি দিলোঁ। মে'ৰ পৰা আকৌ কিমান টকা হ'ব? মে'ৰ পৰা আকৌ 1250 হৈ যাব। মে'ৰ পৰা আকৌ 1250, মে'ৰ পৰা মাহৰটো পাই থাকিব। এইটো একেলগে বিহু বুলি আমি দি দিলোঁ 8,000 টকা, যাতে তেওঁলোকে এটা ভাল কামত তাক খৰচ কৰিব পাৰে। এইটোৱে বিৰোধীয়েতো ডেফিনেটলি এইটোক লৈ এটা বিৰাট ৰাজনীতি কৰিবলৈ চেষ্টা কৰিব। ৰাজনীতিটো তেওঁলোকৰ ভালৰ কাৰণেই কৰিলোঁ। যদি মাৰ্চত আৰু এপ্ৰিলত আমি অৰুণোদয় দিওঁ, তেওঁলোকে ইলেকশ্যন কমিশ্যনক কমপ্লেইন কৰিব যে কিয় অৰুণোদয় দি আছে ইলেকশ্যনৰ মাহ। গতিকে তেওঁলোকে যাতে কমপ্লেইন কৰাৰ সুযোগ নাপায় আৰু ৰাইজেও যাতে হাতত একেলগে পইচা এটা পায়, কিবা বিহু বুলি কিবা এটা ভাল কামত খৰচ কৰিব পাৰিব, সেইকাৰণে 20 ফেব্ৰুৱাৰী তাৰিখে আমি তেওঁলোকক একেলগে 8,000 টকা বেংকৰ একাউণ্টত এখন মিটিং পাতি আমি ট্ৰেন্সফাৰ কৰি দিম। কিন্তু বিহু পাৰ হৈ গ'ল, বিহুৰ পিছত আকৌ 1250 টকা পাই থাকিব। যদি ইলেকশ্যনৰ সময়ত আমি ঘোষণা কৰোঁ যে নহয় আমি আৰু বঢ়াই দিম, বেলেগ কথা, কিন্তু আমি একেলগে তেওঁলোকক 8,000 টকা দিম। আপোনালোকক এই বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছোঁ, আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে 8ম দৰমহা আয়োগ গঠন কৰিছে। ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে' কমিশ্যন গঠন কৰা নাই। কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আছাম পে' কমিশ্যন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছোঁ। এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে' কমিশ্যন কনষ্টিটিউট কৰা নাই। আপোনালোকে জানে যে আমাৰ ৰাজ্যত এটা স্কিম আছে, যাৰ দ্বাৰা আমি ছোৱালীসকলক শিক্ষাৰ বাবে আগ্ৰহী কৰোঁ। সেইটো হ'ল নিযুত মইনা আঁচনি। নিযুত মইনা আঁচনিৰ জৰিয়তে আমি অসমৰ বহু ছাত্ৰ ছাত্ৰীক আজি আমি মান্থলি স্কলাৰশ্বিপ দি যাব পাৰিছোঁ। আৰু পষ্ট গ্ৰেজুৱেটত 2,500 টকা, গ্ৰেজুৱেটত 1,250 টকা আৰু হায়াৰ ছেকেণ্ডেৰীত আমি 1,000 টকাকৈ ছোৱালীসকলক আগবঢ়াম। যেতিয়া ছোৱালীসকলক আমি আগবঢ়োৱাৰ নিশ্চিত উদ্দেশ্য আছিল যে আমি বাল্য বিবাহ প্ৰতিৰোধ কৰিব খোজোঁ। কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে। আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে
পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি TDC আৰু PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব বিলো 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ আগতে আমি বৰ্তমান 250 টকা দি আছোঁ আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম শেষত মই অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8000 টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ আমাৰ ৰাজ্যত চেনি দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিছোঁ আজিৰ পৰা তেওঁলোকে 100 টকাকৈ লাভ কৰিব অহাকালি আমি এটা সৰু অনুষ্ঠান কৰিছোঁ আমাৰ অসমৰ সত্ৰৰ উদাসীন ভকতসকলেও অহাকালিৰ পৰা মাহত 1500 টকাকৈ তেওঁলোকে এটা সন্মান ৰাখি লাভ কৰিব মই আপোনালোকৰ জৰিয়তে আপোনালোকক মই যথেষ্টখিনি সুখবৰ দিলোঁ কিন্তু ইমানবোৰ খবৰৰ মাজতো 2025 চনটো নিশ্চিতভাৱে জাতিৰ বাবে এটা দুৰ্ভাগ্যৰ বছৰ হিচাপে ৰৈ যাব কাৰণ 2025 চনত আমি জুবিনৰ দৰে মহান শিল্পী এগৰাকীক হেৰুৱালোঁ আৰু তেখেতৰ মৃত্যুৰ পিছত অসমত সৃষ্টি হোৱা পৰিৱেশ আৰু এক কঠিন পৰিৱেশৰ মাজত অসম আৰক্ষীয়ে 3 মাহৰ ভিতৰতে এই গোটেই ঘটনাৰ তদন্ত কৰি দাখিল কৰা অভিযোগনামা নিশ্চয় 2025 চনৰ এটা স্মৰণীয় ঘটনাৱলী হৈ ৰ'ব ৰাইজৰ আবেগ আৰু ৰাইজৰ মৰমক সন্মান জনাই ৰাজ্য চৰকাৰে আমি এই গোটেই ঘটনাটোৰ যাতে ন্যায় বাস্তৱসংগত হ'ব পাৰে লিমিটেড টাইমৰ ভিতৰত ন্যায় হ'ব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰে ইতিমধ্যে অহা 12 জানুৱাৰীৰ পৰা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এই গোটেই ঘটনাটোক যাতে ন্যায়ালয়ত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বাবে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ নিয়োগৰ বাবে সিদ্ধান্ত লৈছে আপোনালোকক আমি গুৱাহাটীৰ 3-4জন জ্যেষ্ঠ ক্ৰিমিনেল এডভোকেটৰ লগত আমি কথা পাতি আছোঁ 5 বা 6 তাৰিখৰ ভিতৰত আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনৰ নামো আমি ঘোষণা কৰিব পাৰিম আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট হৈ যোৱাৰ লগে লগে আৰু ডকুমেণ্টছ এক্সচেঞ্জৰ পৰ্যায়টো পাৰ হৈ যোৱাৰ লগে লগে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াক এখন স্পেচিয়েল কোৰ্টৰ বাবে
যোনে নেকি অকল এই গোচৰটোৰে বিচাৰ কৰিব তাৰ বাবেও আমি আবেদন জনাম অৱশ্যে সিদ্ধান্ত হাইকোৰ্টে ল'ব কিন্তু আমি ৰাজ্য চৰকাৰৰ পৰা এই অনুৰোধ জনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আপোনালোকক এটো বহুত এটা আমাৰ ৰাইজৰ এটা শুভেচ্ছা বুজায় জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনে চিনেমা হলৰ পৰা অসমৰ ৰাইজে টিকট বা বিভিন্ন ধৰণৰ যেটো ট্ৰানজেকচন হয় তাৰ পৰা 32 কোটি টকা আহৰণ কৰিছে এই 32 কোটি টকাৰ বিপৰীতে ৰাজ্য চৰকাৰে লাভ কৰা 2 কোটি 90 লাখ টকাৰ জিএসটি আজি বা অহাকালি আমি কলাগুৰু ফাউণ্ডেশ্যন যাক জুবিন গাৰ্গে স্থাপন কৰিছিল তালৈকে আমি হস্তান্তৰ কৰিম ইতিমধ্যে পুঁজি বিত্ত বিভাগে মুকলি কৰি দিছে আজি বা অহাকালি আমি 2 কোটি 90 লাখ টকা যেটো ষ্টেট জিএসটি আমি কালেক্ট কৰিছিলো তাক আমি অহাকালি কলাগুৰু ফাউণ্ডেশ্যনলৈকে উভতাই দিম পুনৰ এবাৰ এই বছৰটো নিশ্চিতভাৱে নিৰ্বাচনৰ বছৰ হ'ব আৰু যোৱা বছৰ ফেব্ৰুৱাৰীৰ 27 তাৰিখে মডেল কোড অফ কণ্ডাক্ট দিয়া হৈছিল আৰু আমিও তেনেকৈ নিৰ্বাচনৰ বাবে প্ৰস্তুত হ'ব লাগিব হয়তো এই ধৰণৰ পৰিবেশ আমি নিৰ্বাচনৰ আগতে আৰু নাপাওঁ মই পুনৰ এবাৰ আপোনালোকক ধন্যবাদ আৰু খলাগ জনাইছোঁ যোৱা 5টা বছৰত এখন আন্দোলনকাৰী ৰাজ্যৰ পৰা অসমৰ পৰিচয় আমি ভাৰতৰ আটাইতকৈ ক্ষিপ্ৰ অৰ্থনৈতিক বিকাশৰ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব পাৰিছোঁ আৰু দিস ইজ নট এ স্লোগান দিস ইজ এ ডেটা অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ফ্ৰম এ ষ্টেট যাক নেকি আন্দোলন গুলি বোম গ্ৰেনেড